মই কথাটো আপোনালোকৰ জৰিয়তে জানিছো কি হৈছে মই খবৰ ল'ব লাগিব কিন্তু যোৱা দিন কেইটাত মই উজনি নামনিৰ কেইবাখনো জিলাত কৈছো কেইবাখনো মানে মই গোলাঘাটৰ পৰা আৰম্ভ কৰিছো আজি 4 দিন আগত গোলাঘাট যোৰহাট মানে কেৱল আমি জিলা কমিটিৰ সকলোকে লগ পাইছো এনেকুৱা নহয় আমি প্ৰতিটো বিধানসভা সমষ্টিৰ মূল বিষয়ববীয়া ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়া জিলাৰ মূল বিষয়ববীয়া সেইসকলৰ লগত কথা বতৰা পাতিছো তো মাজুলীটো কিছুদিনৰ আগতে খুব প্ৰকাশ কৰি কিছু বক্তব্য আমাৰ সতীৰ্থসকলে ৰাখিছিল সংবাদ মাধ্যমত প্ৰকাশে হৈছিল তেওঁলোকৰ লগতো কথা বতৰা আমি পাতিছো তেওঁলোকৰ মনত খুব আছে কেতবোৰ বেদনা আছে সেইখিনি মুকলিমূৰীয়াকৈ কৈছে মই নিশ্চয় সেইখিনি আৰু আজিৰ দিনটোত ৰিপিট কৰিবলৈ প্ৰয়োজন আছে বুলি মই ভবা নাই ইয়াৰ উপৰিও শিৱসাগৰ জিলা চৰাইদেউ জিলাত অনুৰূপ ধৰণৰ আমি সভাত মিলিত হৈছো দলৰ কেতবোৰ সমৰ্থক যিবিলাক দলৰ বিষয়ববীয়া নহয় জ্যেষ্ঠ কিছুমান নেতাৰ লগতো আমি ফোন যোগেৰে বা লগ পাই কথা বতৰা পাতিছো গতিকে দলৰ কৰ্মকৰ্তাসকলে যাতে নিষ্ঠাৰে কাম কৰে দলৰ যিবিলাক আমাৰ সাংগঠনিক স্তৰ যিবিলাক সাংগঠনিক স্তৰে পোনপটীয়াভাৱে ভোটাৰৰ লগত সততে যোগাযোগ ৰাখিব পাৰে সেই সাংগঠনিক স্তৰবোৰ আমি শক্তিশালী কৰিবলৈ নিৰ্দেশ আমি দিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত